নিশ্চিতভাৱে অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আজি আৰম্ভ হৈছিল অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত দেখা পোৱা গৈছে যে খুব শান্তিপূৰ্ণভাৱে আজি এই প্ৰথম দিনা উচ্ছেদ কাৰ্যসূচী সমাপ্ত কৰিছে আৰু আজিৰ দিনটোত বিদ্যাপুৰ বজাৰকে সামৰি প্ৰায় সহস্ৰাধিক ঘৰ আজি উচ্ছেদ কৰা হয়। যিখন বিদ্যাপুৰ বজাৰ আজি প্ৰায় এসপ্তাহৰ আগলৈকে ৰজন জনাই আছিল, সেই বিদ্যাপুৰ বজাৰ আজি ধ্বংসস্তূপত পৰিণত হোৱা দেখা পোৱা গৈছে। ইতিমধ্যে সেই ভিজুৱেল আমি দৰ্শকক দেখুৱাইছো। যিহেতু আজি খুব শান্তিপূৰ্ণভাৱে এই উচ্ছেদ অভিযান সমাপ্ত ঘটিল আৰু কেইবাটাও যোগাত্মক দিশ আজি আমি দেখিবলৈ পাইছো যে আজি এই সীমান্তত নগা যিসকল লোক আছিল, নগা লালাং ডিষ্ট্ৰিক্টৰ যিসকল বিষয়ববীয়া আছিল, BM আছিল, তেওঁলোকে খুব ধুনীয়াকৈ সহযোগ কৰিছিল, ইতিবাচক দিশত সকলো আগবাঢ়িছিল। এই উচ্ছেদ কাৰ্য তেওঁলোকে সমৰ্থন কৰিছিল। তাৰ লগতে লোঠা ষ্টুডেণ্ট ইউনিয়নে আহি এই তদাৰক কৰিছিল। তেওঁলোকে আমাক বাইক দিছিল যে তেওঁলোকে এই যি উচ্ছেদ অভিযান সমৰ্থন কৰিছে। আৰু বৰ্তমান মোৰ ওচৰত আছে চুতীয়া ছাত্ৰ সন্থাৰ কেইবাজন বিষয়ববীয়া। মই তেওঁলোকৰ ওচৰত যাব বিচাৰিছোঁ, যিহেতু দীৰ্ঘদিনত তেওঁলোকৰ দাবী আছিল, চুতীয়া ছাত্ৰ সন্থাৰ দীৰ্ঘদিনৰ দাবী আছিল এই উচ্ছেদ। আজি এই উচ্ছেদ বাছৰ ৰূপায়িত হৈছে আৰু দেখা গৈছে যে প্ৰথম দিনাখনৰ যি উচ্ছেদ অভিযান খুব শান্তিপূৰ্ণভাৱে আগবাঢ়িছে। কি ক'ব এই মুহূৰ্তত? হয়, আমি মনতে যিটো শংকা মানে ভাবি আছিলোঁ, সেই শংকাটো আজি সম্পূৰ্ণভাৱে দূৰ হ'ল। অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰ প্ৰশাসনৰ সহযোগত আজি বিদ্যাপুৰ অঞ্চলত যি আমাৰ উচ্ছেদ কাৰ্যসূচী আছিলে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে হৈ গৈছে। উচ্ছেদকাৰী আৰু আমাৰ প্ৰশাসনৰ মাজত এটা সম্প্ৰীতিভাৱে তেওঁলোকে উচ্ছেদ কাৰ্যসূচী কৰিলে। গতিকে আমি সকলো পক্ষকে আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ, যাতে আমাৰ এই যিটো উচ্ছেদ কাৰ্যসূচী আছে সফলভাৱে আজিৰ দিনটোত সমাপন কৰাৰ বাবে। আৰু আমি মাজতে দুই এদিন আমি ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পোৱা গৈছিলে যে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ লগত যিটো আমাৰ সম্প্ৰীতিৰ ভাৱ আছিলে, সেই সম্প্ৰীতিৰ ভাৱটো বিনষ্ট কৰিবলৈ তেওঁলোকে কিছুমান পুৰণা ভিডিঅ' আনি পিনি ছ'চিয়েল মাধ্যমত এৰি দিয়া দেখা পোৱা গৈছিলে। সেই ভিডিঅ'ৰ পৰা আমাৰ মাজত যাতে এই উচ্ছেদকাৰী এটা দুষ্ট চক্ৰই আমাৰ যিটো সম্প্ৰীতিৰ ভাৱ আছিলে সেই সম্প্ৰীতিৰ ভাৱটো বিনষ্ট কৰিবলৈ বিচাৰিছিলে, কিন্তু তেওঁলোকৰ সেই কাৰ্য সম্পূৰ্ণভাৱে বিফল হ'ল। তাৰ বাবে আমি সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু যিকেইটা দিন আমাৰ আছে সেইকেইটা দিনো যাতে আজিৰ দৰে সম্পূৰ্ণভাৱে সফল হওক তাকে আমি কামনা কৰিছোঁ। নিশ্চিতভাৱে তথা ইফালে আমাক প্ৰশাসনৰ লোকে জনাইছে যে আৰু 5ৰ পৰা 7 দিন লাগিব এই উচ্ছেদ কাৰ্য সম্পূৰ্ণ কৰিবৰ কাৰণে। আৰু এই বিশেষ উচ্ছেদ কাৰ্য আজি যিহেতু বিদ্যাপুৰ হৈছে, কাইলৈ খেৰবাৰী অঞ্চলত হ'ব, খেৰবাৰীৰ লগতে পিঠাঘাট ইত্যাদি অঞ্চলত কাইলৈৰ পৰা এই উচ্ছেদ কাৰ্য আৰম্ভ হ'ব। আৰু এটা কথা কিন্তু ক'বই লাগিব যে যি শংকা আছিল যে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয়, তাৰ বাবে যথেষ্ট সংখ্যক আৰক্ষী নিয়োগ কৰা হৈছিল। 2000তকৈ বেছি আৰক্ষী লোক ইয়াত নিয়োগ কৰা হৈছিল। অৰ্ধসামৰিক বাহিনী আছিলে, বন সুৰক্ষা কৰ্মী তথা ইয়াৰ থকাৰ পিছতো সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে গোটেই প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু এটা কথা দেখা পোৱা গৈছে যে আজি এটা ব্যতিক্ৰম বস্তু দেখা গ'ল সীমান্তত। নগা লোকসকলে কিন্তু যথেষ্ট আজিৰ দিনটোত ইতিবাচকভাৱে আগবাঢ়ি গৈছিল, তেওঁলোকে আহিছিল, তেওঁলোকে সমৰ্থন জনাইছিল। কি ক'ব চুতীয়া ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা? হয়, নিশ্চিতভাৱে অসমৰ যিটো সৰ্ববৃহৎ উচ্ছেদ অভিযান উৰিয়ামঘাট ৰেংমা বনাঞ্চল আজি পুৱাৰ পৰা ইতিমধ্যে আপোনালোকে দেখিছে 8 বজাৰ পৰা 100ৰো অধিক JCBৰে বুলডোজাৰে কি কৰিছে উচ্ছেদ চলাই আছে। ইয়াৰ মাজতে আমাৰ নাগালেণ্ড প্ৰশাসন, নাগালেণ্ড ইউনিয়নৰ যিখিনি সংগঠনৰ সদস্যবৃন্দ তেওঁলোকেও আমাৰ লগত সহযোগ কৰিছে। অসম চৰকাৰৰ লগত সহযোগ, গোলাঘাট প্ৰশাসনৰ লগত তেওঁলোকে সহযোগ কৰিছে যাতে উচ্ছেদটো সম্পূৰ্ণ ন্যায়ীভাৱে হৈ যায়। আৰু অনাগত দিনবিলাকতো কাইলৈ পৰহিলৈ আৰু এসপ্তাহ দিন তেওঁলোকে ধাৰ্য কৰিছে যে অনাগত দিনবিলাকতো তেনেকৈ শান্তিপূৰ্ণভাৱে উচ্ছেদটো সমাপন হয়। ধন্যবাদ। নিশ্চিতভাৱে শান্তিপূৰ্ণভাৱে উচ্ছেদ সমাপন হয়, সকলোৱে এই আশা কৰিছে। আৰু আজি উচ্ছেদত অসমৰ বিভিন্ন কেইবাখনো জিলাৰ উপ আৰক্ষী অধীক্ষকসকল আহিছিল। ইয়াৰ ওপৰত যি বন বিষয়া, কেইবাজন উচ্চপদস্থ বন বিষয়া আছিল, এডিশ্যনেল চিফ ছেক্ৰেটাৰী লেভেলৰ এজন বিষয়া আছিল, DIG আছিল, ল এণ্ড DIG ইয়াত উপস্থিত আছিল। ইয়াত আৰু এটা কথা ক'বই লাগিব যে আজি যিটো উচ্ছেদ অভিযান প্ৰথম দিনটো যথেষ্ট শান্তিপূৰ্ণ হোৱাৰ লগতে কিন্তু কিছু বেদনাদায়ক দৃশ্যও আমি দেখা পাইছিলোঁ। কেইজনমান লোকে তাত আহি কন্দা কটা কৰিছিল। এই দৃশ্যসমূহ বাহিৰেও কিন্তু আজিৰ দিনটো যি উচ্ছেদ শান্তিপূৰ্ণভাৱে হৈ গৈছিল। আৰু এই মধ্যপুৰ যিখন বজাৰ, বিদ্যাপুৰ যিখন বজাৰখন আজি এসপ্তাহলৈকে যিখন বজাৰ মানুহে ভৰি আছিল, সেই বজাৰখন আজি সন্ধিয়ালৈ কিন্তু এটা ধ্বংসস্তূপত পৰিণত হোৱা দেখা গ'ল। কেৱল ইটা বালিৰ যি টুকুৰা, সেই টুকুৰাহে পৰি গৈছে, বজাৰ কোনো চিনচাপ নাই। আৰু এই ধৰণে এই অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিব। অনাগত 5ৰ পৰা 7 দিন এই উচ্ছেদ চলিব আৰু সকলোৱে আশা কৰিছে যে এই উচ্ছেদ শান্তিপূৰ্ণভাৱে সমাপন হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ